নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দশম অধ্যায় অখণ্ড সংখ্যা পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে শূন্যৰ ভাৰসাম্যৰ কথা কোৱা হৈছে। এই ৰেলগাড়ীখন তোমালোকৰ মনত আছে নে? এইটো কি আছিলে? আৰোহণী ডবা। আৰু ইয়াতে এটা প্লাস আৰু এটা মাইনাস বুটাম আছিলে। আৰু যদি আমি প্লাস বুটামটো টিপো তেতিয়াহলে আমি কোন ফাললৈ যাওঁ? সোঁ ফাললৈ। আৰু তাৰ সেই ডবাবোৰক কিহেৰে বুজোৱা হৈছিলে? R1, R2, R3 আৰু আমি গাণিতিকভাৱে তাক কেনেকে বুজাব পাৰো? +1, +2, +3 সেনেকুৱাকে। আৰু এইফালে বাওঁফাললৈ আহিব লাগিলে আমি কি কৰিব লাগে? এই বিয়োগ থকা বুটামটো আমি কি কৰিব লাগে? প্ৰেছ কৰিব লাগে। আৰু তেতিয়া আমি কি ডবা আহি পাওঁ? L1, L2, L3, L4, L5 আৰু সেইবোৰক আমাৰ গাণিতিকভাৱে কেনেকৈ বুজোৱা হয়? -1, -2, -3, -4 সেনেকুৱাকে। এইখিনি কথা তোমালোকৰ নিশ্চয় মনত আছে। এতিয়া ইয়াতে কি দিছে আমি চাওঁ। আৰোহণী ডবা অৰ্থাৎ শূন্য ডবাত ভৰি দিয়াত সীমাই +2 টিপি দিলে। তেতিয়া কি পালে? R2 ডবাটো গৈ পালে। পুনৰ তাই শূন্য ডবালৈ ঘূৰি আহিব বিচাৰিছিল। এতিয়া তাই কি কৰিব? তোমালোকে ক'ব পাৰিবানে তাই কি কৰিব? নিশ্চয় পাৰিবা, কাৰণ আমি আগতে এইবোৰ কৰি আহিছো। তাই কোনটোত আছিলে? R2 ডবাত আছিলে। আৰু আমাৰ কি কৰিব বিচাৰিছে? আৰোহণী ডবালৈ ঘূৰি আহিব বিচাৰিছে। গতিকে এবাৰ দুবাৰ আমি কি বুটামটো টিপিব লাগিব? মাইনাস থকা বুটামটো টিপিব লাগিব। গতিকে কি কৰিব লাগিব? -2 প্ৰেছ কৰিলে কি আহি পাব? আকৌ পুনৰ আৰোহণী ডবাটো আহি পাব। এতিয়া ইয়াৰ পৰা আমি কি ক'ব পাৰো? আমি -2 +2ৰ যোগাত্মক বিপৰীত বুলি ক'ব পাৰো। কাৰণ আমি আকৌ আগৰ ঠাই ঘূৰি পাবৰ কাৰণে যদি -2 কৰিছিলো +2, আকৌ +2 কৰিলে -2। একেদৰে +2 হৈছে -2ৰ যোগাত্মক বিপৰীত সংখ্যা। গতিকে আমি তাৰ পৰা এইখিনি কথাত উপনীত হ'ব পাৰো যে কোনো এটা সংখ্যাৰ লগত যিটো সংখ্যা যোগ কৰিলে যোগফল 0 হয়, সেই সংখ্যাটোৱে পূৰ্বৰ সংখ্যাটোৰ কি হয়? যোগাত্মক বিপৰীত। তোমালোকে এইটো কথা ভালকৈ মনত ৰাখিবা। ইয়াতে উদাহৰণ স্বৰূপে দিছে +5ৰ যোগাত্মক বিপৰীতটো কি হ'ব? -5 আৰু -3ৰ যোগাত্মক বিপৰীতটো কি হ'ব? +3। এটা সংখ্যা আৰু তাৰ যোগাত্মক বিপৰীতটোৰ পৰা একে দূৰত্বত থকা বুলি আমি ক'ব পাৰোনে? তোমালোকে কোৱাচোন, পাৰিম নে নাই? ইয়াতে চোৱা, এইটো আৰোহণী ডবা আছে। যদি আমি এইটো +2 লওঁ তেতিয়াহলে এইফালৰ এইটো কি হ'ব? -2, L2 -2 হ'ব। গতিকে এই দূৰত্বটো আৰু এই দূৰত্বটো কি হ'ব? সমান হ'ব। গতিকে আমি কি ক'ব পাৰিম যে যোগাত্মক বিপৰীতবোৰ শূন্য ডবাৰ পৰা কি হয়? সদায় সমান দূৰত্বত থাকে। এতিয়া আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহা। 10.3 কি আছে? কৰো আহা। তলত দিয়া সংখ্যাবোৰৰ যোগাত্মক বিপৰীতবোৰ লিখিব দিছে। গতিকে -3ৰ যোগাত্মক বিপৰীত কি হ'ব? তোমালোকে ক'ব পাৰিবানে? কি হ'ব? +3 হ'ব। ঠিক সেইদৰে 1ৰ যোগাত্মক বিপৰীত কি হ'ব? তোমালোকে নিশ্চয় ক'ব পাৰিবা। -1 হ'ব। এইবাৰ -5ৰ যোগাত্মক বিপৰীত কি হ'ব? -5ৰ +5 হ'ব। এইবাৰ আমাক দিছে শূন্যৰ যোগাত্মক বিপৰীত। শূন্য এটা কেনেকুৱা সংখ্যা হয়? যিটো ধনাত্মকো নহয়, ঋণাত্মকো নহয়। গতিকে শূন্যই এটা এনেকুৱা সংখ্যা হ'ব যাৰ যোগাত্মক বিপৰীত সেই সংখ্যাটো নিজেই হ'ব। বিপৰীত শূন্যই হ'ব। আকৌ +2ৰ যোগাত্মক বিপৰীত কি হ'ব?
-2 এনেকৈ আমি যোগাত্মক বিপৰীতবোৰ দেখাব পাৰো ইয়াৰ পিছত প্ৰদত্ত সংখ্যাবোৰক সিহঁতৰ যোগাত্মক বিপৰীতৰ সৈতে মিলাব দিছে গতিকে 3 যোগাত্মক বিপৰীত কি হ'ব -3 -4 ৰ যোগাত্মক বিপৰীত কি হ'ব 4 -6 ৰ 6 8 ৰ -8 -7 ৰ যোগাত্মক বিপৰীত কি হ'ব 7 হ'ব এইবাৰ আমি বিপৰীত খেল এটা খেলিম কিনো দিছে আমি চাওঁ আমাৰ দৈনন্দিন জীৱনত পোৱা বিপৰীতবোৰৰ বিষয়ে আলোচনা আৰম্ভ কৰিব দিছে ইয়াতে কি কৈছে গণিতত ধনাত্মক আৰু ঋণাত্মক সংখ্যাই বিপৰীতক প্ৰতিনিধিত্ব কৰে পাহাৰৰ 10 ফুট ওপৰলৈ উঠিলে আমি কি বুজাও +10 ৰে বুজাও আকৌ 10 ফুট তলৰ উপত্যকালৈ নামি আহিলে আমি কিহেৰে বুজাও -10 ৰে আমি কি কৰিব পাৰো প্ৰকাশ কৰিব পাৰো সেইদৰে যাদুকৰী ৰেলৰ সহায়ত আমি এবাৰ বিয়োগ কৰো আহা সীমা R1 ডবাত আছে আৰু তেওঁৰ পাবলগীয়া ডবা R4 তেওঁ কি বুটাম টিপিব লাগিব এই কথাটো আমি আগতেও আলোচনা কৰিছো ক'ত আছে R1 আছে আৰু কলৈ যাব লাগে R4 লৈ যাব লাগে গতিকে কি কৰিব লাগিব 1 2 3 তিনিবাৰ আমি প্লাস বুটামটো টিপিব লাগিব গতিকে +1 ৰ লগত +3 যদি আমাৰ আগবাঢ়ি যায় কি হ'ব +4 হ'ব মানে R4 ডবাটো পাই যাব এতিয়া আমি কৰি চাওঁ আহা 10.4 ত কি কৰিব দিছে কৰো আহা যদি পাবলগীয়া ডবা -1 আৰু আৰম্ভণি ডবা +3 হয় তেন্তে তুমি কি বুটাম টিপিবা ইয়াক গাণিতিকভাৱে প্ৰকাশ কৰা আমি আৰম্ভণিতে ক'ত আছিলো +3 আছিলো আৰু আমি কি ডবা পাব লাগে -1 পাব লাগে গতিকে তোমালোকে ৰেল গাড়ীখনলৈ মন কৰাচোন +3 হলে ক'ত থাকিব R3 থাকিব আৰু কি পাব লাগে L1 গতিকে কি কৰিব লাগিব আমাৰ মাইনাস বুটামটো আমি টিপিব লাগিব আমি গম পালো মাইনাস বুটামটো কেইবাৰ টিপিব লাগিব আমি 3 বাৰ টিপিলে 0 পাম মানে আদৰণি ডবাটো পাম গতিকে -1 পাবৰ কাৰণে আমি কি কৰিব লাগিব -4 বা মাইনাস চিনটো 4 বাৰ আমি টিপিব লাগিব গতিকে আমাক যেটো সুধিছে আমি এনসাৰটো কোনটো পাম এইটো পাম কেইবাৰ টিপিব লাগিব -4 যাদুকৰী ৰেলৰ লগত সংগতি ৰাখি তলৰ বিলাক সম্পূৰ্ণ কৰা এতিয়া আমাক কি কৈছে +2 ইয়াতে R2 ডবাত আছিলে তাৰ পিছত আমাক -+3 তাৰ মানে আমাৰ বাওফালে 3 ঘৰ আহিব এঘৰ দুঘৰ তিনি ঘৰ গতিকে কি আহি পালে L1 মানে কি হ'ব -1 গতিকে যাদুকৰী ৰেলখনৰ দ্বাৰা আমি এটো কি কৰিব পাৰিলো সমাধানটো বিচাৰি পালো ইয়াৰ পিছত আমাক কি কৰিব দিছে 0 -+1 গতিকে আদৰণি ডবাত আছিলে মাইনাস মানে আমাক কোনফালে আহিব দিছে বাওফালে আহিব দিছে কেইবাৰ এবাৰ গতিকে আমি এনসাৰটো কি পালো L1 মানে কি হ'ব -1 এইবাৰ ক'ত আছিলে R3 মানে R3 আৰু আমাক কি কৰিব দিছে বাওফালে আহিব দিছে আহি আকৌ আমাক কি কৈছে সোঁফাললৈ বুলিয়ে কৈছে গতিকে আমি কি কৰিব লাগিব আমাৰ এই চিনটো মাইনাসে এইটো কি হ'ব আমি ঘূৰি আমি সোঁফালে লৈ যাব লাগিব গতিকে আমি পোৱা ডবাটো কি হ'ব R4 হ'ব গতিকে R4 মানে কি হয় +4 হয় গতিকে তোমাৰ সুইচটো টিপাৰ লগে লগে এইফালে আহিব খুজিছিল কিন্তু আমি আকৌ মাইনাস সুইচটো টিপাৰ লগে লগে কি হৈ গ'ল ডবাটো চকীখন উল্টা ফাললৈ ঘূৰি গ'ল গতিকে এইটোৰ দ্বাৰা আমাক এইটোৱে বুজাইছে তাৰ পিছত ইয়াতে এইটো কি হৈছে -1 ত আছিলে L1 ত আছিলে -2 গতিকে কোনফালে যাব মাইনাস থকা এটা মাইনাসৰ কাৰণে আমি বাওফালে আহিব লাগিছিল কিন্তু বাওফালটো আকৌ মাইনাস কৰাৰ লগে লগে আমি সোঁফাললৈ যাব লাগিব কেইবাৰ যাব লাগিব এবাৰ দুবাৰ গতিকে আমি কি পাম R1 পাম R1 মানে আমি কি লিখিব পাৰো +1
0 আৰু আমি মাইনাছ মাইনাছ 3 গতিকে আমি এইটো আদৰণি ডবাৰ পৰা মাইনাছ কৰিলে আমি বাওঁফালে আহিব লাগিছিল আকৌ মাইনাছ গতিকে আমি সোঁফাললৈ গ'লো কিমান বাৰ এবাৰ দুবাৰ তিনিবাৰ গতিকে আমি R3 ডবাটো পাই গ'লো তাৰ মানে আমি কি লিখিব লাগিব +3 লিখিব লাগিব এইবাৰ আছে ইয়াতে +4 মানে R4ত আছিলে আৰু মাইনাছ দি আমাৰ এইফালে আহিব লাগিছিলে কিন্তু আকৌ মাইনাছ দিয়ে আমি সেইফালে যাব লাগিব গতিকে আমি এনেকৈ কেইটা যাব লাগিব 4টা গতিকে 4ৰ পৰা 4 ঘৰ আমি যদি সোঁফাললৈ যাওঁ আমি কি পাম 8 নম্বৰ ডবাটো পাম এইবাৰ আমি ডাঙৰ অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগ কেনেকৈ কৰে চাওঁ আহা ইয়াতে এখন ছবি দিছে তোমালোকে দেখিছানে এইখন এখন হেলিকপ্টাৰ এইখন এখন সাবমেৰিন ইয়াতেনো কি দিছে আমি চাওঁ আহা ছবিখনত সমুদ্ৰ পৃষ্ঠৰ পৰা 200 মিটাৰ উচ্চতাত এখন হেলিকপ্টাৰ আছে মহাৰাজা নামটো কি কৈছে হেলিকপ্টাৰখনৰ মহাৰাজা আৰু সমুদ্ৰ পৃষ্ঠৰ পৰা 10 মিটাৰ তলত এখন সাবমেৰিন আছে আৰু সাবমেৰিনখনৰ নামটো কি কৈছে বীৰ ইয়াতে দেখুওৱা হৈছে ছবিটোত এতিয়া মহাৰাজা আৰু বীৰৰ মাজৰ দূৰত্বটো কেনেকৈ উলিয়াইছে +200 মিটাৰ আৰু -100 মিটাৰ কাৰণ ইয়াৰ আমাৰ যেটো সমুদ্ৰ পৃষ্ঠ হ'ব তলৰটো কিহেৰে বুজাব মাইনাছেৰে বুজাব আৰু ওপৰটো কিহেৰে বুজাব প্লাছেৰে বুজাব এই কথাটো আমি অলপ আগতে আলোচনা কৰি আহিছো গতিকে আমি ইয়াৰ পৰা আমি এটো উল্টা ফাললৈ যাব লাগিলে আমি কি টিপিব লাগিব মাইনাছ চিনটোৱে টিপিব লাগিব গতিকে আমি উত্তৰটো কিমান পাইছো 300 মিটাৰ পাইছো তোমালোকে নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত এটা ডলফিন সমুদ্ৰ পৃষ্ঠৰ পৰা 150 মিটাৰ তলত থাকে আৰু ই সমুদ্ৰ পৃষ্ঠৰ ওপৰৰ ফালে 100 মিটাৰ গতি কৰে তেন্তে মাপ অনুসৰি ইয়াৰ বৰ্তমানৰ অৱস্থান কিমান হ'ব ডলফিনটো কিমান আছিলে সাগৰৰ তলিত 150 মিটাৰত আছিলে গতিকে সাগৰৰ পৃষ্ঠৰ পৰা তলত বুজালে আমি কি চিনেৰে বুজাওঁ বিয়োগ চিনেৰে বুজাওঁ এবাৰ ওপৰলৈ উঠি আহিছে মানে কি হৈছে ধনাত্মক দিশে অহা বুলি ক'ব লাগিব গতিকে +100 আৰু এইটো আমি হিচাপ কৰিলে কি পাওঁ 50 মিটাৰ পাওঁ গতিকে ডলফিনৰ অৱস্থান সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান তলত থাকিব 50 মিটাৰ তলত থাকিব ডাঙৰ সংখ্যাৰ যোগ আৰু বিয়োগৰ কিছুমান ইয়াতে উদাহৰণ দিয়া হৈছে এইবোৰ আমি কৰো আহা ইয়াতে এইটো প্লাস চিন আছে এইটো প্লাস চিন আছে আকৌ মাজৰটো কি আছে প্লাস চিন গতিকে সকলোবোৰ সংখ্যাই কোনফালে যাব সোঁফাললৈ যাব গতিকে আমি যদি কৰো কি পাম 0 8 9 আৰু 2 1 3 গতিকে এইটো আমি কি পাম প্লাসে পাম এইবাৰ আমাৰ চোৱা এইটো আমাৰ বাওঁফালে আছে এইটো আমাৰ বাওঁফালে আছে গতিকে উত্তৰটো আমি কোনফালে পাম আদৰণি ডবাৰ বাওঁফালে পাম গতিকে চিনটো কি হ'ব বিয়োগ হ'ব এইবাৰ আমি মুঠ কিমান নম্বৰ ডবা পাম যায় 0 9 4 13 3 1 হাতে গ'ল 3 330 নম্বৰ ডবালৈ যাব লাগিব এইবাৰ চোৱা 900ৰ লগত এটো প্ৰথমতে আমাক বাওঁফাললৈ যাব দিছে এবাৰ আকৌ বাওঁফাল মানে কি হলনি কৰিব দিছে গতিকে আমি কোন ফাললৈ যাব লাগিব সোঁফাললৈ যাব লাগিব গতিকে ইয়াৰো উত্তৰটো আমি ক'ত পাম আদৰণি ডবাৰ সোঁফালে পাম সোঁফালে পালে কিমান হ'ব 50 আৰু 9 3 12 1250 হ'ব ইয়াতে তোমালোকে চোৱা এইটো বাওঁফালে আছে এটো বাওঁফালে আছিল তা সোঁফালে যাব দিছে আকৌ বাওঁফালে আহিছে গতিকে আমি এটো কি কৰিব লাগিব উত্তৰটো আমি ক'ত পাম বাওঁফালে পাম গতিকে আমি কি কৰিব লাগিব 460 উত্তৰটো আমি বাওঁফালে পাম গতিকে এনেকুৱা ধৰণৰ ডাঙৰ সংখ্যাবোৰ দিলে আমি এনসাৰটো কোনফালে পাম সোঁফালে পাম নে বাওঁফালে পাম সেইটো আমি প্ৰথমতে কি কৰিব লাগিব বিচাৰি ল'ব লাগিব তাৰ পিছত আমি এতিয়ালৈ কি পালো এবাৰ চাওঁ আহা পূৰ্ণ সংখ্যাসমূহ ক'ৰ পৰা আৰম্ভ হৈছিলে শূন্যৰ পৰা 0 1 2 3 4 5 এনেকৈ এইবোৰক কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা ঋণাত্মক সংখ্যাসমূহ কি -1ৰ পৰা যিবোৰ আৰম্ভ হৈছিলে সেইবোৰক কি কোৱা হয় ঋণাত্মক সংখ্যা আকৌ শূন্যকে ধৰি বাকিবোৰক কি বুলি গোটেইবোৰকে যদি আমি একে লগ কৰো তেতিয়া হলে এইবোৰক কি সংখ্যা বুলি ক'ব
অখণ্ড সংখ্যা গতিকে তোমালোকে মনত ৰাখিবা আগতে তোমালোকে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা কি হয় জানি আহিছিলা এতিয়া আমি এবাৰ কি শিকিলো কিছুমান ঋণাত্মক সংখ্যাৰ কথা শিকিলো গতিকে পূৰ্ণ সংখ্যাৰ ফেমিলিটোৰ লগতে যেতিয়া ঋণাত্মক সংখ্যাবোৰ যোগ কৰা হয় তেতিয়াহলে সেই নতুন ফেমিলিটোক কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় তোমালোকে এইটো কথা ভালকৈ মনত ৰাখিবা -1 -2 -3 -4 এই সংখ্যাবোৰ ঋণাত্মক সংখ্যা শূন্য কি ধনাত্মক বা ঋণাত্মক কোনোটোৱেই নহয় আৰু 1 2 3 এই সংখ্যাবোৰ কি হয় ধনাত্মক সংখ্যা হয় এইখিনি কথা তোমালোকে মনত ৰাখিবা আৰু এই গোটেইবোৰ সংখ্যাই কি হয় অখণ্ড সংখ্যা হয় আমি যেহেতু জানো শূন্য ধনাত্মক বা ঋণাত্মক কোনোটোৱেই নহয় গতিকে আমি যেতিয়াই অঋণাত্মক অখণ্ড সংখ্যাৰ কথা কওঁ তেতিয়াই আমি কি কৰো শূন্যটোক ধৰি লওঁ আৰু ঋণাত্মক অখণ্ড সংখ্যা ক'লেও আমি শূন্যটো ধৰি ল'ব পাৰো আমি এতিয়া স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যাৰ মাজৰ সম্পৰ্ক এটা চিত্ৰৰ দ্বাৰা বুজোৱা হয় ইয়াতে কি দেখিছা যে স্বাভাৱিক সংখ্যাৰ যিটো আমাৰ পৰিয়াল আছিলে সেই পৰিয়ালটো পূৰ্ণ সংখ্যাৰ পৰিয়ালৰ ভিতৰত সোমাই আছে কিন্তু পূৰ্ণ সংখ্যাত এনেকুৱা এটা সদস্যও আছে যিটো সদস্য স্বাভাৱিক সংখ্যাৰ নহয় সেইটো কি সদস্য তোমালোকে ক'ব পাৰিবানে শূন্য আকৌ পূৰ্ণ সংখ্যা গোটেইখিনি অখণ্ড সংখ্যাৰ ভিতৰত সোমাই আছে কিন্তু অখণ্ড সংখ্যাত এনেকুৱা কিছুমান সদস্য আছে যিবোৰ পূৰ্ণ সংখ্যাৰ নহয় গতিকে সেইবোৰ কি হয় ঋণাত্মক সংখ্যাবোৰ হয় মানে -1 -2 -3 এইবোৰ আমি ইয়াতে লিখিব পাৰো গাণিতিক কথোপকথন এটা ইয়াতে দিছে তোমালোকক ইয়াতে কিছুমান কথা সুধিছে তোমালোকে উত্তৰবোৰ দিব পাৰে নোৱাৰে চোৱা সকলোবোৰ স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়নে আমি যদি ওপৰৰ ছবিটো চাওঁ তাৰ পৰা আমি ক'ব পাৰো সকলোবোৰ স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়নে নহয় হয় স্বাভাৱিক সংখ্যাবোৰ অখণ্ড সংখ্যা হয় সকলোবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয়নে নহয় আমি আগতে পাই আহিলো কাৰণ অখণ্ড সংখ্যাৰ ক্ষেত্ৰত কি আছে ঋণাত্মক সংখ্যাবোৰো আছে যিবোৰ পূৰ্ণ সংখ্যা নহয় সকলোবোৰ পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয়নে এটো আমি কি ক'ব পাৰিম হয় বুলি ক'ব পাৰিম কাৰণ পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যা হয় এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ কৰিছা আহা 10.5ত কি আছে কৰো আহা তলৰ গাণিতিক ৰাশিবোৰ সম্পূৰ্ণ কৰা ইয়াতে আমাক এইখিনি সম্পূৰ্ণ কৰিব দিছে গতিকে আমি কি কৰিব লাগিব ৰেলগাড়ীখন যদিও আমি ভাবো তাত আমি ইমানবোৰ ডবা দেখা নাছিলো আমি কিন্তু কল্পনা কৰি ল'ব পাৰো কাৰণ তাৰ বাওফাল আৰু সোঁফালটো আমি কল্পনা কৰিয়ে এই গণিতবোৰৰ সমাধানবোৰ কৰিব লাগিব ইয়াতে আমি কি দেখিছো উত্তৰটো দিয়া আছে 200 আৰু ইয়াতে আছে -50 গতিকে এনেকুৱা কোনটো সংখ্যাৰ পৰা আমি বাওফালে 50 ঘৰ আহিলে 200 পাম গতিকে উত্তৰটো কোনফালে থাকিব সোঁফালেই থাকিব সোঁফালে থাকিলে আমি ইয়াতে কি লিখিব পাৰো 250 প্লাস -50 ইকুৱেল আমি কি পাম 200 পাম গতিকে আমি পাবলগীয়া উত্তৰটো কি হ'ব 250 হ'ব ইয়াৰ পিছত 50ৰ লগত আমি কি সংখ্যা যোগ কৰিলে -200 পাম গতিকে আমি কি কৰিব লাগিব এটো প্লাস হয় গতিকে তাৰ লগত আমি -250 যদি আমি মানে বাওফালে গুচি আহো তেতিয়া হলে আমি কি পাম -200 পাম গতিকে তোমালোকে নিশ্চয় এইবোৰ বুজিব পাৰিছা ইয়াৰ পিছত কি কৈছে -60 তাৰ লগত আমি কি কৰিব লাগিব এটা সংখ্যা যোগ কৰিব লাগিব যাৰ এনসাৰটো আমি কি পাম +200 পাম গতিকে আমি ইয়াতে কি কৰিব লাগিব এটা সংখ্যা সোঁফালৰ ফালে আমি কি কৰিব লাগিব গতি কৰিব লাগিব গতিকে আমি কি পাম 260 এইটো পালে এই সংখ্যাটোৰ বুটাম টিপিলে আমি কি পাম 200 নম্বৰ ডবাটো গৈ পাম ইয়াৰ পিছত আমাক -60 -200 দিছে -60 আকৌ -200 গতিকে আমি আকৌ বাওফালে যাব লাগিব আমি আকৌ বাওফালে কিমান যাব লাগিব -140 তেতিয়াহে আমি কি কৰিব পাৰিম -200 আমি গৈ পাম ইয়াৰ পিছত -200
মাইনাছ মাইনাছ 50 গতিকে কি হ'ব আমি দেখিছোঁ বাওঁফালৰ পৰা যদি আমি আকৌ বিপৰীত ফালে ঘূৰোঁ আমি কি পাম সোঁফালে পাম গতিকে আমি এইটোক এনেকৈ লিখিব পাৰোঁ এইটোক আমি এনেকৈ লিখিব পাৰোঁ কাৰণ বুটামটো যদি দুবাৰ টিপি দিয়া হয় তেতিয়াহ'লে আমাৰ এইটো বুটামৰ পৰা সেইটো বুটামলৈ গুচি যাব গতিকে আমি কি কৰিব পাৰোঁ এনেকৈ সমাধানটো উলিয়াব পাৰোঁ গতিকে বাওঁফালৰ দুখত যদি আমি প্লাছ চিনটো 50 বাৰ টিপো তেতিয়াহ'লে আমি -150 পাই যাম তাৰপিছত এইটো কি হৈছে এইটো আমাৰ একে হয় 200 -50 আমি কি পাম 150 পাম ইয়াৰ পিছত আমি এইটো কৰিব পাৰোঁ -200 -60 গতিকে দুয়োটা আমাৰ বাওঁফালে যাব গতিকে এনচাৰটো আমি কি পাম -260 পাম গতিকে আমি এইটো এনচাৰ পাম এইবাৰ এইটো আমি কলোৱে আগতে যেতিয়া সুইচটো দুবাৰ টিপি যায় অন্যটো সুইচলৈ গুচি যায় তেতিয়াহ'লে আমি কি পাম ইয়াতে -140 পাম -140 পাম গতিকে তোমালোকে ইয়ালৈ নিশ্চয় বুজিব পাৰিলা আজিলৈ এইখিনিয়ে ধন্যবাদ